নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিভাৰ 24 লৈ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। উত্তৰাখণ্ডৰ হিমস্খলনত নিহত হৈছে 4 জন শ্ৰমিক, উদ্ধাৰ হৈছে 46 জন শ্ৰমিক আৰু সন্ধানহীন হৈ আছে 5 জন শ্ৰমিক। আনৰ যি শুকুৰবাৰে উত্তৰাখণ্ডৰ চামলিৰ মানা গাঁৱত সংঘটিত হৈছিল হিমস্খলন আৰু পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল উক্ত শ্ৰমিক কেইজন আৰু শুকুৰবাৰে উত্তৰাখণ্ডৰ চামলিত সংঘটিত হোৱা হিমস্খলনৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা সীমান্ত পথ সংস্কাৰৰ 50 জন শ্ৰমিক নিহত 50 জন শ্ৰমিক জড়িত আছিল আৰু 50 জন শ্ৰমিকৰ ভিতৰত 46 জন শ্ৰমিকৰ উদ্ধাৰ হৈছে 46 জন শ্ৰমিক উদ্ধাৰ হৈছে আৰু 46 জন শ্ৰমিকক চিকিৎসাধীন হৈ থকা অৱস্থাত তাৰ ভিতৰত আজি খবৰ আহি পৰিছে 4 জন শ্ৰমিক চিকিৎসালয়ত মৃত্যু হৈছে আৰু এতিয়াও উদ্ধাৰ অভিযান চলি আছে আৰু 5 জন শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ বুলি ক'ব লাগিব। উত্তৰাখণ্ডৰ যি হিমস্খলন সংঘটিত হৈছিল উত্তৰাখণ্ডত আৰু তাৰ 46 জন শ্ৰমিকৰ মৃতদেহ 46 জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু 46 জন শ্ৰমিকক চিকিৎসাধীন হৈ আছিল আৰু তাৰ ভিতৰত 4 জন শ্ৰমিক মৃত্যু হোৱা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো উত্তৰাখণ্ডৰ হিমস্খলনত নিহত হৈছে 4 জন শ্ৰমিক, উদ্ধাৰ হৈছিল 46 জন শ্ৰমিক আৰু 46 জন শ্ৰমিকৰ ভিতৰত 4 জন শ্ৰমিকৰ মৃত্যু হোৱা খবৰ আহি পৰিছে। সন্ধানহীন হৈ আছে 5 জন শ্ৰমিক আৰু সন্ধানহীন হোৱা 5 জন শ্ৰমিকৰ যি উদ্ধাৰ অভিযান এই মুহূৰ্তত অব্যাহত আছে বুলি জানিব পৰা গৈছে। শুকুৰবাৰে উত্তৰাখণ্ডৰ চামলিৰ মানা গাঁৱত সংঘটিত হৈছিল হিমস্খলন আৰু পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল শ্ৰমিক কেইজন আৰু সৰ্বমুঠ 50 জন শ্ৰমিক পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল আৰু 50 জন শ্ৰমিকৰ ভিতৰত 46 জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু 46 জন শ্ৰমিকক চিকিৎসাধীন অৱস্থাত আছিল আৰু তাৰ ভিতৰত আজি খবৰ আহি পৰিছে 4 জন শ্ৰমিক মৃত্যু হোৱা খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ বুলি ক'ব লাগিব। উত্তৰাখণ্ডৰ হিমস্খলনত নিহত হৈছে 4 জন শ্ৰমিক আৰু এতিয়ালৈকে 5 জন শ্ৰমিকক উদ্ধাৰ কৰিব পৰা নাই আৰু সৰ্বমুঠ 50 জনৰ ভিতৰত 46 জন শ্ৰমিক উদ্ধাৰ হৈছিল আৰু 46 জন শ্ৰমিকক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তাৰ ভিতৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আজি 4 জন শ্ৰমিকৰ মৃত্যু হোৱা খবৰ আহি পৰিছে আৰু শুকুৰবাৰে চামলিৰ মানা গাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ হিমস্খলন সংঘটিত হৈছিল। আমি খবৰ আপোনালোকক জনাইছিলো আৰু তাৰ খবৰ আজি আপডেট আপোনালোকক জনাইছো। এই মুহূৰ্তত উত্তৰাখণ্ডৰ হিমস্খলনত নিহত হৈছে 4 জন শ্ৰমিক, উদ্ধাৰ হৈছিল 46 জন শ্ৰমিক আৰু 46 জন শ্ৰমিকৰ ভিতৰত 4 জন শ্ৰমিক নিহত হোৱা খবৰ আহি পৰিছে আৰু সন্ধানহীন হৈ আছে বৰ্তমানলৈকে 5 জন শ্ৰমিক আৰু বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান। পথ নিৰ্মাণ কামত নিয়োজিত আছিল শ্ৰমিক কেইজন আৰু শুকুৰবাৰে উত্তৰাখণ্ডৰ চামলিৰ মানা গাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ ধ্বংসাৱশেষ আৰু সেই ধ্বংসাৱশেষৰ পৰা সীমান্ত পথ সংস্থাৰ 50 জন শ্ৰমিক তাত নিয়োজিত হৈ আছিল কামত। তাৰ ভিতৰত সেই হিমস্খলন হোৱাৰ ফলত আটাইকেইজনে আচলতে আৱৰি ধৰিছিলে বৰফে। তাৰ ভিতৰত 46 জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু 46 জন শ্ৰমিকক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু তাৰেই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা শ্ৰমিকৰ ভিতৰত আজি 4 জন শ্ৰমিকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু বৰ্তমানলৈকে হিমস্খলনৰ ফলত 5 জন শ্ৰমিক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু উদ্ধাৰ হোৱা আটাইকেইজন শ্ৰমিককে মানাস্থিত ভাৰত তিব্বত সীমান্ত আৰক্ষী ITBP শিবিৰত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।